সকলোকে সন্মান জনাই আৰু আমাৰ আজি বিদায় প্ৰাৰ্থী শ্ৰদ্ধাৰ বংশী শইকীয়া ডাঙৰীয়া দেৱক শ্ৰদ্ধা জনাই মই এটি ৰবীন্দ্ৰ সংগীত তেওঁৰ মৰণত গাব বিচাৰিছোঁ। পুৰানো সেদিনের কথা ভুলবি কি রে, হায় ও সেই চোখের দেখা প্রাণীর কথা সে কি ভুলা যায়। ধন্যবাদ। গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ আজিৰ অনুষ্ঠিত কৰা বিদায় সভাত আমি বিদায়ী প্ৰাৰ্থী শ্ৰদ্ধাৰ শ্ৰীযুত বংশী শইকীয়া দেৱলৈ এখনি সম্বৰ্ধনা পত্ৰ বিদায় সভাষণ পত্ৰ যুগুতাইছিলোঁ। মই উক্ত পত্ৰখন পাঠ কৰি লাভ কৰিছোঁ। মাননীয় পালিকা মহোদয়, প্ৰমুখে মঞ্চত উপস্থিত আজিৰ মহাবিদ্যালয়ৰ পৰা বিদায় প্ৰাৰ্থী শ্ৰীযুত বংশী শইকীয়াদেৱ, সন্মুখত উপবিষ্ট সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল, কৰ্মচাৰীসকল আৰু ছাত্ৰ ছাত্ৰী, আজি মহাবিদ্যালয়ৰ বাবে এটা নিশ্চয়কৈ বিশেষ দিন। সকলোৰে অহাৰ এটা নিশ্চয়কৈ সময় থাকে আৰু যোৱাৰো এটা নিৰ্ধাৰিত সময় থাকে। সেই নিৰ্দিষ্ট সময়ছোৱা নিৰ্দিষ্ট সময়টো অহাৰ লগে লগে আমি ইয়াৰ পৰা আঁতৰি যাব লাগে। আমাৰ যেনেকৈ জীৱনটোত বিভিন্নটা ধাপ থাকে, গতিকে সেই ধাপবিলাক অতিক্ৰমে আমি এদিন জন্মগ্ৰহণ কৰোঁ, এদিন মৃত্যুক আঁকোৱালি ল'ব লাগে। গতিকে প্ৰত্যেকটো কথাই তেনেকৈ পূৰ্ব নিৰ্ধাৰিত বা তেনেকৈ ধৰক এটা চাৰ্কুলত চলি থাকে। বংশী শইকীয়াদেৱ এই মহাবিদ্যালয়ত আজি প্ৰায় 40টা বছৰ বা 40টা বছৰতকৈ অধিক সময় এই মহাবিদ্যালয়ত পাৰ কৰিছে। তেখেতে মহাবিদ্যালয়খনৰ বিষয়ে বহুখিনি কথাই নিশ্চয়কৈ জানে। বৰ্তমান সময়ত আচলতে মহাবিদ্যালয়খনক খুব বেছিকৈ জনা মানুহজন বংশী শইকীয়া। আজি এই মুহূৰ্তত আচলতে তেখেতে এতিয়া মহাবিদ্যালয়খন এৰি যাবলগীয়া এটা সময় আহিছে। গতিকে আমি আচলতে আমাৰ মাজৰ পৰা অভিজ্ঞতাৰ ফালৰ পৰাও এজন মহাবিদ্যালয়ক খুব ভালকৈ জনা ব্যক্তিক আমি আচলতে বিদায় দিবলৈ আগবাঢ়িছোঁ। সেইটো মহাবিদ্যালয়ৰ কাৰণে নিশ্চয়কৈ বেদনাদায়ক। আচলতে মহাবিদ্যালয়খনৰ কাৰণে কিমান ভাল পোৱা থাকিলে মহাবিদ্যালয়খনক বিভিন্ন দিশত কেনেকৈ আগবঢ়াই নিব পাৰি সেই কথাখিনি ক'বলৈ আহিব পাৰে। মহাবিদ্যালয়খনৰ উত্তৰণৰ ক্ষেত্ৰত কেনেকৈ আমি আগবাঢ়ি যাব পাৰোঁ সেইখিনি জনোৱাত তেখেত সদায় বদ্ধপৰিকৰ। বংশী শইকীয়াৰ বিষয়ে আচলতে মই খুব বেছি ক'বলগীয়া বা তেনেকুৱা ক্ষেত্ৰত যিহেতু মই এই 4-5টা বছৰে তেখেতক পাইছোঁ, গতিকে তেখেতৰ পৰাহে আচলতে মই ভাবোঁ মহাবিদ্যালয়খনৰ বিষয়ে আজি এই দিনটোত শুনিবলগীয়া আছে বুলি মই ভাবোঁ। কাৰণ আমি দেখোঁ যে আমি বিভিন্ন সময়ত সভা সমিতিবোৰ পাতোঁ, কিন্তু আমি কথাবিলাক চবৰে পৰা তেনেকৈ শুনাৰ সুবিধাটো নাথাকে। গতিকে আজি এটা সুবিধা যে তেওঁৰ পৰা আমি আচলতে মহাবিদ্যালয়খনৰ কৰিবলগীয়া ক্ষেত্ৰত বা তেখেতে জনাখিনিৰ ভিতৰত আমাক তেখেতৰ অভিজ্ঞতাৰ পৰা ক'ব পাৰে। পুনৰবাৰ তেখেতৰ অৱসৰী জীৱনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তেখেতে সুস্বাস্থ্যৰে থাকক পৰিয়ালৰ সৈতে। সকলোৱে আহি এই সভাত অংশগ্ৰহণ কৰাৰ বাবে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি মোৰ ক'বলগীয়া দুআষাৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। ইয়াৰ পিছতে আছে শিক্ষকসকলৰ সম্বৰ্ধনা।
গোলাঘাট বাণিজ্য মহাবিদ্যালয় সাহিত্য সাহিত্যৰ কাৰ্যালয়ৰ কৰ্মচাৰী শ্ৰীযুত বংকী শইকীয়া দেৱলৈ বিদায় সম্বৰ্ধনা দিনাংক 30/8/2025। মহাবিদ্যালয় কাৰ্যালয়ৰ জ্যেষ্ঠ কৰ্মচাৰী সাহিত্য সাহিত্য কাৰ্যালয়ৰ কৰ্মচাৰী সন্থাৰ হৈ পৰম শ্ৰদ্ধাৰ শ্ৰীযুত বংকী শইকীয়া দেৱৰ অৱসৰৰ শুভ ক্ষণত সম্বৰ্ধনা পত্ৰ। পুৱতিৰ প্ৰথম কিৰণ আৰু সন্ধিয়াৰ হেমালি ৰহণ, মাজতে উজলি ৰয় বৰ্ণময় জীৱন। কৰ্মচাৰী সঞ্চয় আৰু ঋণদান সমবায় সমিতি নিমিত্তে গোলাঘাট বাণিজ্য মহাবিদ্যালয় চাৰিকাষে ইয়াৰ পিছতে আছে আমাৰ বিভিন্ন বিভাগৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিব। মঞ্চত উপবিষ্ট গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ সাহিত্য সাহিত্য একেলগে কাম কৰা এজন অতি সন্মানৰ ব্যক্তি বংকী শইকীয়াদেৱ, মোৰ সন্মুখত বহি আছে মোৰ অতি শ্ৰদ্ধাৰ শিক্ষক সমাজ, মোৰ সন্মুখত আছে মোৰ শ্ৰদ্ধাৰ কৰ্মচাৰীবৃন্দ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল। বিদায় বেলা বুলি ক'লে আচলতে কিবা এটা মনটো বেয়া লাগে। ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক যেতিয়া আমি বিজয়া দশমীত বিদায় দিওঁ, আমাৰ দুচকুৱেদি চকুত ওলাই আহে। কিন্তু আমি আজি আনন্দিত হৈছোঁ বিষাদৰ লগতে, কিয়নো সুদীৰ্ঘ ৪৪টা বছৰ গোলাঘাট বাণিজ্য মহাবিদ্যালয়লৈ অক্লান্ত সেৱা আগবঢ়োৱা সুস্বাস্থ্যৰ অধিকাৰী হৈ থকা বংকী শইকীয়াদেৱক বিদায় দিবলৈ পায়। বিদায়ৰ সময়ত বেছি কথা নকওঁ, একেলগে ভালেমান দিন পাৰ কৰি আমিও যাবগৈ লাগিব। কৰ্মজীৱনৰ আৰম্ভণি কৰা এই কৰ্ম অনুষ্ঠানৰ এই আমাৰ বিদ্যা মন্দিৰৰ পৰা সকলোৱে যাবগৈ লাগিব। পৰম শ্ৰদ্ধাভাজন আজিৰ সভাৰ সভাপতি অধ্যক্ষ মহোদয়, উপাধ্যক্ষ মহোদয়, আজিৰ বিদায়ী প্ৰাৰ্থী বংকী দা, মোৰ শ্ৰদ্ধাৰ সহকৰ্মীবৃন্দ, কৰ্মচাৰীবৃন্দ আৰু ছাত্ৰ ছাত্ৰীসকল, মই প্ৰথমে বংকী দাক কেনেকৈ লগ পাইছিলোঁ এতিয়া মোৰ মনত নাই, কিন্তু এটা কথা মই উপলব্ধি কৰিছিলোঁ যে আমাৰ কলেজৰ মানে থুলন্তৰ স্বাস্থ্য অধিকাৰী 3জন ব্যক্তিৰ ভিতৰত মোৰ দৃষ্টিত এজন আছিল বংকী দা। মানে মই প্ৰথমতে ভাবিছিলোঁ এই মানুহজন নিশ্চয় মহন্ত মানুহ হ'ব, কিন্তু পিছত গম পালোঁ যে নহয়। বংকী শইকীয়াদেৱৰ আজি তেখেতে আপোনালোক সকলোৱে কৈছে যে আজি ৪৪টা বছৰ এই মহাবিদ্যালয়ত সেৱা দান কৰাৰ পিছত তেখেতে কৰ্মজীৱনৰ সামৰণি মাৰিছে। প্ৰথমতে মই তেখেতক অভিনন্দন জ্ঞাপন কৰিছোঁ। মই মাত্ৰ দুটা কথা ক'বৰ কাৰণে ইয়াত উপস্থিত হৈছোঁ। মোৰ প্ৰথম কথাটো হৈছে আমাৰ শ্ৰদ্ধাৰ বংকী শইকীয়াদেৱক মই অভিনন্দন জনাইছোঁ এটা সফল কৰ্মজীৱনৰ সুন্দৰ পৰিসমাপ্তি ঘটোৱাৰ বাবে। শ্ৰদ্ধাৰ বংকী শইকীয়া ডাঙৰীয়া,
শিক্ষকবৃন্দ, কৰ্মচাৰীবৃন্দ আৰু কৰ্মচাৰীসকল, বংশীদাৰ গুণবিলাক আপোনালোকে যিসকলে নতুনকৈ আহিছে আপোনালোকক অলপ দুই এটা ক'ব বিচাৰিছোঁ কি কৰে বংশীদাৰ। এবাৰ মহাবিদ্যালয়ত ভাওনা পাতিছিলে, ভাওনাত প্ৰথমতে তেখেতে সূত্ৰধা ওলাইছে, ধুনীয়া, বৰ তেখেতৰ গলা বহুত ধুনীয়া, মানে তেখেতে যেতিয়া ভাগৱত পাঠ কৰিছে, তেখেতে মই শুনিলোঁ ভাগৱত পাঠ মোৰ ঘৰো কৰিছিলে, প্ৰথমতে কৰিছিলে, আজিকালি নগৰ আগতে কৰিছিলে, বংশীদাৰে বৰ ধুনীয়া ভাগৱত পাঠ কৰে। তেখেতে সূত্ৰধা ওলাই অলপ পিছতে দেখিছোঁ শিৱ ওলাই আছে, মই বোলো বংশীদাৰ হয় নে নহয়, অলপ পিছতে আকৌ কীবৰ্ড ৰোল কৰিবলগীয়া হৈছে, কিন্তু কীবৰ্ড ৰোলটো মানে একেজন মানুহে একেটা সময়তে একেখন মানে ভাওনাতে দুটা ৰোল মই প্লে কৰা বংশীদাক দেখিছিলোঁ। আৰু কৰ্মজীৱনত যেতিয়া সোমাইছোঁ তেতিয়াৰ পৰা তেখেতৰ সান্নিধ্য পাই আছোঁ, আৰু যিকোনো কামতে যেতিয়া তেওঁ বেলেগ সময়ত বেলেগ তেখেত আমাৰ কাৰ্যালয়ত কাৰ্য সম্পন্ন কৰি আছে বা সম্পাদন কৰি আছে, আমাক যেনেকৈ যেতিয়া সহায় সহযোগিতাৰ প্ৰয়োজন হ'ল তেখেতে তেনেকৈ দিছে। কিন্তু শেষৰ 10 বছৰত তেখেতৰ লগত মোৰ সম্পৰ্কটো অলপ বন্ধুত্বৰ সম্পৰ্ক হৈছে, বহুত কথা আমি পাতোঁ, যিখিনি কথা আগতে হয়তো পতা নাছিল। বিভিন্ন কথাৰ লগত তেখেতৰ মোৰ সম্পৰ্ক হৈছে। কলেজৰ মেক্সিমাম আচলতে গোটেই হিষ্ট্ৰীটো তেখেতে জানে, কেতিয়াবা কয় গোটেই কথাখিনি, কলেজখন কেনেকৈ ডেভেলপমেণ্ট কৰিছিলে, কেনেকৈ কেঁচা ঘৰৰ পৰা পকা ঘৰ কৰিছিলে ইত্যাদি কথাবোৰ তেখেতে কয়, কেনেকৈ ভাওনা কৰি পেলাই ফাণ্ড কালেকশ্যন কৰি পেলাই, কেনেকৈ লটাৰী বা ভাওনা কৰি ফাণ্ড কালেকশ্যন কৰি কেনেকৈ ডেভেলপমেণ্ট কৰিছিলে, এই গোটেইখিনি কথা কেতিয়াবা তেখেতে কয়। আজি সঁচাকৈ বংশীদাক ভাল পায় কাৰণে আমি চবেই বংশীদাৰ গুণানুকীৰ্তন কৰিছোঁ, এইটো সঁচা। আজি আনুষ্ঠানিকতাৰ খাতিৰত আমি বংশীদাক আমি বিদায় দিছোঁ, এইটো কথা নহয় যে আমি মনৰ পৰা বংশীদাক বিদায় দিছোঁ। বংশীদা আপুনি নাভাবিব, আপোনাৰ শ্ৰদ্ধা, আপোনাৰ ভক্তি আমাৰ সদায় আছে। মই যেতিয়া এই মহাবিদ্যালয়ত যোগদান কৰিছিলোঁ, তাৰ হয়তো এদিন নে দুদিন পিছতে জানো বংশীদাই মোক কমলমত গৈ পেলাই কৈছিল, আপুনি বাৰু আমাৰ সেই শৰ্মাদেশৰ পৰিগৰাকী নহয়নে? কৈছোঁ হয়। তেতিয়া মোক অকণমান কাষলৈ মাতি নি পেলাই ক'লে যে সেই সময়ত আপোনাৰ মানে এই বিভাগটো খোলাৰ সময়ত কেইবাটাও বিভাগৰ কাৰণে মানে আবেদন আহিছিলে, কিন্তু নেওগ ছাৰে মোক মাতি নি সুধিলে, কোৱাচোন কোনটো বিভাগ খুলিলে ভাল হ'ব? মই তেতিয়া ক'লোঁ যে জিঅ'গ্ৰাফিটো, আপুনি জিঅ'গ্ৰাফিটো খোলক, এইফালে নাই, সেইটো খুলিলে ভাল হ'ব। এইটো কথাৰ কাৰণে মই বংশীদাৰ ওচৰত চিৰকৃতজ্ঞ। আচলতে এক ঐতিহ্যপূৰ্ণ এই মহাবিদ্যালয়খনিৰ ঐতিহ্যৰ গৰকা সময়বিলাকৰ সাক্ষী হৈ থকা শ্ৰদ্ধাৰ বংশীদাই আমাক অতীতৰ সেই মুহূৰ্তবিলাকৰ কথা বহুবাৰ কৈছে। এটা অতীত ক্ৰমশ শেষ হৈ আহিছে আমাৰ মাজৰ পৰা, কথাটোৱে সঁচাকৈ দুখ দিছে। সুন্দৰভাৱে এই মহাবিদ্যালয়ত কাম কৰি সফল সমাপ্তিৰে আমাৰ মাজৰ পৰা বিদায় লৈছে যদিও আমাৰ অন্তৰৰ মাজত তেখেত সদায় থাকিব। আজি অৱশ্যে মনটো অকণমান বিঘাত লাগিছে, কাৰণ তেখেতৰ মুখখন দেখিও মোৰ খুব বেয়া লাগি আছে। আজি তেখেতক মই অফিচত মাতিব নগ'লোঁ, কিয় নগ'লোঁ? মাতিলে অলপ খুব মানে আবেলি ল'ব, সেইকাৰণে সভাতে তেখেতৰ কথা পাতিম আৰু। মইতো বহুতে চিনি নাপাওঁ, মই কিন্তু ধৰিব পাৰিছোঁ তেখেত এনেই খং কৰি আচলতে, ভিতৰৰ পৰা তেওঁলোকক খঙে নাই আচলতে। খং দিলে তেওঁক চাবলৈ ভাল হয়, হাত ভৰি পুৰা মাথা একদম কঁপাই দিয়ে একদম, কিন্তু যদি মানুহে চিনি নাপায় তেওঁক খং কৰিব। কিন্তু মই একেবাৰে নিজৰ ল'ৰা দেউতাৰ নিচিনা আছিলোঁ, আৰু অকণ কথাতে আমি দুইজনে খুব তৰ্কাতৰ্কিও লাগোঁ, আৰু 5 মিনিটৰ পিছতে তেওঁ কয় মোক বৈ চাহ একাপ খাই আহোঁগৈ, বা নতুবা ময়ো কওঁ ব'লক চাহ একাপ খাই আহোঁ, কিন্তু তেওঁ ধৰি নাথাকে, কোনোদিন ধৰি নাথাকে। আৰু আমাৰ মানে লাষ্টত এনেকুৱা হ'লগৈ, আমাৰ দুজনৰ তৰ্কাতৰ্কি লগাটো মানে এই কিবা ধেমালিৰ নিচিনা হৈ গ'লগৈ। চাকৰিত জইন কৰিছিলোঁ, তাৰপিছত প্ৰথমবাৰ আমি জইন কৰা 2 মাহত, মাৰ্চত জইন কৰিছোঁ, জইন কৰা মাহতে পৰীক্ষা আছিলে। পৰীক্ষা থাকোঁতে তেওঁ আমাক মাতি আনিছে, আনি পেলাই কৈছে তহঁতি কাম শিকিব লাগিব, আমি বুঢ়া হ'লোঁ, আমি কেতিয়াবা যামগৈ ইয়াৰ পৰা, তহঁতি কাম শিকিব লাগিব। আৰু পৰীক্ষাৰ প্ৰত্যেকটো কাম যে এইটো এনেকৈ কয়, চিট প্লেন এনেকৈ বনাই, প্ৰত্যেকটো কাম তেখেতেই আমাক শিকোৱা। আৰু এতিয়াও আজি তেখেত আমাৰ মাজৰ পৰা মানে চাকৰি জীৱনৰ পৰা যেতিয়া বিদায় ল'ব, আমাৰ কিন্তু অফিচ
অফিচটো এজন মানে পিতা নায়িকাৰ নিচিনা হ'ব। দুজনক হয়তো কেতিয়াবা ধেমালিৰ মাজতো কিবা যদি উচ্চাৰণ হৈছিলে অথনি মই আনিবলৈ যাওঁতেও কৈছোঁ, আৰু তেখেতে বাৰু ধৰি নাৰাখে, তথাপিও কৈছোঁ যদি মনত কিবা দুখদাই আছে বা হেৰি হৈছে সকলো ক্ষমা কৰিব। এয়াকৈ মোৰ বক্তব্য সামৰণি মাৰিলোঁ। সভাপতি তথা মোৰ সভাৰ অধ্যক্ষ মহোদয়, উপাধ্যক্ষ মহোদয় আৰু মোৰ অতি মৰম আৰু শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, মোৰ প্ৰিয় কৰ্মচাৰী বন্ধু-বান্ধৱীসকল আৰু মোৰ চৰকাৰীসকল আৰু মোৰ ছাত্ৰ ছাত্ৰী বন্ধু-বান্ধৱীসকল, আজি এই বিদায় বেলাত আচলতে যথেষ্ট সময় হ'ল, কথা কোৱাৰ যিখিনি নাইকিয়া হৈ গৈছে। দেখি নহওক আপোনালোকে এই পুৰণা কথাবিলাক সকলোবিলাক আমাৰ ইতিহাসবিলাক যদি চাই, ৰূপালী জয়ন্তীৰ যিখন স্মৃতিগ্ৰন্থ বা সোণালী জয়ন্তীৰ যিখন স্মৃতিগ্ৰন্থ সেইবিলাকতো পাব। এইবিলাকক খুব ধুনীয়াকৈ এই মহাবিদ্যালয়ৰ ইতিহাসবিলাক তাত দিয়া আছে। তথাপিতো নকৈ নোৱাৰি এই মহাবিদ্যালয়ত সোমাই 1981ৰ পৰা আপোনালোক এতিয়া হয়তো নাছিলে, যিখিনি মই গ্ৰন্থকাৰীৰ বাহক হিচাপে যোগ কৰি সহযোগ কৰি মই কামত অগ্ৰসৰ হৈছিলোঁ, সেইখিনি বহুত কষ্টৰ সময় আছিল। যিহেতু কলেজত কৰ্মচাৰী কম আৰু এতিয়া আমাৰ মহাবিদ্যালয়ত ছাফাই কৰ্মচাৰীয়ে আছে যথেষ্ট 3-4জন, কিন্তু সেই সময়ত অকল এজনেই আছিলে ছুইপাৰ, তাৰ বাহিৰে আৰু কোনো আমাৰ ছাফাই কৰ্মী নাছিল। এতিয়া সকলো কাম কৰিব লাগে। আমি এই মহাবিদ্যালয়ৰ 4ৰ্থ বৰ্গৰ কৰ্মচাৰী হৈ আমি কোনো কৰ্মত লাজ কৰা নাছিলোঁ। এই কলেজ আমাৰ সম্পত্তি, এই কলেজেই আমাৰ ঘৰ, এই কলেজেই আমাৰ পৰিয়াল। আমাৰ লক্ষ্য আমি কেনেকৈ এই মহাবিদ্যালয়ক আগবঢ়াই নিব লাগে, সন্মুখত যি কাম আহে সেই সমস্ত কাম কৰি আমি আগুৱাই যাব লাগে, যাতে কৰ্মই আমাৰ জীৱনত কেতিয়াও বাধাৰ সৃষ্টি কৰিব নোৱাৰে। আমি হৈছিলোঁ তেনেকুৱা ব্যক্তি। সময়ত ভাওনা কৰিছিলোঁ, সময়ত থিয়েটাৰ টিকেট, ছিজন টিকেট ঘৰে ঘৰে গৈ বিক্ৰী কৰিছিলোঁ। এই কলেজৰ কাৰণে যিমান পাৰি দিনে ৰাতিয়ে আমি ত্যাগ স্বীকাৰ কৰিছিলোঁ। তেনেই খুব কম সময়ৰ ভিতৰৰ কথা কওঁ, এই সোণালী জয়ন্তী পৰ্ব যেতিয়া আমাৰ আৰম্ভ হ'ল, মোক দেৱজিৎ দত্তই কৈছিলে, মৌখিদা আপুনি 1 লাখ টকা কালেকশ্যন কৰিব লাগিব। মই বোলো মই অকলে 1 লাখ টকা কালেকশ্যন কৰিম নে? কিন্তু সেই শব্দটো মোৰ কাণত সোমাই ওলাই যোৱা নাই, সি হৃদয়ংগম হ'ল। মই কষ্ট কৰিলোঁ, ৰাতি 9টা 9:30লৈকে মই কালেকশ্যন কৰোঁ, কিন্তু সেই সীমা অতিক্ৰম কৰিবলৈ সক্ষম হ'লোঁ। কৰ্ম কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। আপোনালোকে জানে আজি যে 4.5 বছৰ হৈছে আমাৰ নতুন অধ্যক্ষ মহোদয়ে জইন কৰা, কিন্তু এই 4.5 বছৰত বাৰু কলেজখনৰ কিমান উন্নতি হৈছে আমি তাকতো নুই কৰিব নোৱাৰোঁ। সেইখিনি তেখেতৰ অপ্ৰাণ চেষ্টা। 24 ঘণ্টাই মই জনাত ছাৰে 24 ঘণ্টাই কলেজৰ কথা চিন্তা কৰি কলেজৰ কাৰণেই উৎসৰ্গিত হৈছে। আমি কেতিয়াও অকৃতজ্ঞ হ'ব নোৱাৰোঁ। কলেজখন আগৰ পৰা হৈ অহা নাই বুলি ক'ব খোজা নাই। নেওগ ছাৰৰ পিৰিয়ডতো যথেষ্ট হ'ল, নন্দ বৰা ছাৰৰ পিৰিয়ডতো যথেষ্ট হ'ল, আৰু এই ভূঞা ছাৰৰ পিৰিয়ডতো যথেষ্ট হ'ল। সেইখিনি আমি নুই কৰিব খোজা নাই। নন্দ বৰা ছাৰৰ দিনত এই লখিমীচৰা বুনিয়াদ ভৱন,
বুজিলেনে? তাৰ পৰা এই আৰ্টছৰ যিটো বিল্ডিং এইখিনি নন্দবৰ ছাৰৰ দিনত হৈছে। ভূঞা ছাৰৰ দিনত এই তিনিমহলীয়া যিটো অফিচৰ লগতে এতিয়া বিল্ডিং লাগি আছে এইটো ভূঞা ছাৰৰ দিনত, গাৰ্লছ হোষ্টেল ভূঞা ছাৰৰ দিনত, ইনডোৰ ষ্টেডিয়ামটো ভূঞা ছাৰৰ দিনত। এই এনেকৈ উন্নতি হৈ আছে। আমি এইটো কথা ক'বলৈ যোৱা নাই, এইটো সময়ৰ গতানুগতিক হৈ আছে। তেনেকৈ আমাৰ যতীন শইকীয়া ছাৰৰ দিনত এই ৰুচা বিল্ডিং, হয়নে? গতিকে এতিয়া আমি আমাৰ কাম, আমাৰ সপোন আৰু পূৰণ হ'বলৈ আহোঁ আৰু বহু দূৰ। মইতো এনেকুৱাকৈ ভাবোঁ, এই এইচ বিল্ডিং যিটো এতিয়া আমাৰ এইটো যিটো এইচ বিল্ডিং বুলি কওঁ আমি, এই এইচটো উঠাই দুইফালে তিনিমহলীয়া বিল্ডিং কৰি মাজত এইখন ফিল্ড হ'ব, তেতিয়া আমাৰ ভাল লাগিব। সেই সপোনবিলাক বাস্তৱায়িত হয়তো এইটো জীৱনত দেখিবলৈ নাপাবও পাৰোঁ, কিন্তু মনৰ যিটো কল্পনা তাকহে ব্যক্ত কৰিছোঁ। সেয়েহে আপোনালোকে সকলোৱে আমাৰ প্ৰিন্সিপাল ছাৰৰ লগত সহযোগ কৰি আপোনালোকৰ সহায় সহযোগত আৰু উন্নতি কৰক। এই উন্নতি জখলা যাতে কোনো কাৰণতে স্থবিৰ হৈ নপৰে, সেই প্ৰতি লক্ষ্য ৰাখি আপোনালোক সকলো আগুৱাই যাওক। বাণিজ্য মহাবিদ্যালয় সদায় জিলিকি উঠক। ছাৰৰ পিৰিয়ডতে চাওকচোন, চাওঁতে চাওঁতে B+ গেটৰ পৰা A গেটলৈ আহিলে, A গেটৰ পৰা কিহলৈ আহিলে? স্বায়ত্তশাসিত অট'নমাছ। গতিকে আৰু হ'ব। কল্পনা কৰিব লাগিব, কল্পনা কৰিলেহে তাৰ ফলটো প্ৰাপ্তিৰ ৰাস্তা পায়। সেই ৰাস্তাটো আপোনালোকে কল্পনাৰ মাধ্যমেৰে সৃষ্টি কৰিব লাগিব। আপোনালোক আমাতকৈ বহুত জ্ঞানী, বহুত মহান। আপোনালোকক এইখিনি পৰামৰ্শ দিয়াৰ অধিকাৰ নাই, কিন্তু মনৰ যিটো আকাংক্ষা তাকহে ব্যক্ত কৰিছোঁ। সেয়েহে আপোনালোকক আৰু আমনি নিদিওঁ, সময় আজি যথেষ্ট হ'ল। এই আৱেগিক মুহূৰ্তত আৰু বিশেষ কথা নকওঁ, ইমানখিনি আপোনালোকক কৈ ভুল ভ্ৰান্তি হ'লে নিজৰ পৰিয়ালৰ সদস্য বুলি ক্ষমা কৰি আপোনালোকৰ লগতে স্থান দিব বুলি আশা ৰাখি মোৰ এই বহুমূলীয়া বক্তব্যখিনি সামৰণি মাৰিলোঁ। ধন্যবাদ।